নমস্কাৰ ষ্টুডেণ্টছ, আজি মই 8.4 অনুশীলনীৰ 5 নম্বৰ প্ৰশ্ন দুটামান কৰি দেখুৱাব লৈছোঁ। ইয়াত কেইটামান অভেদ প্ৰমাণ কৰিবলৈ দিয়া আছে। অভেদবোৰ প্ৰমাণ কৰোঁতে সাধাৰণতে আমি বাওঁফালৰ পৰা আৰম্ভ কৰোঁ। কেতিয়াবাহে সোঁফালৰ পৰা আৰম্ভ কৰিবলগীয়া হয়, নাইবা কেতিয়াবা সোঁফাল আৰু বাওঁফাল দুই পক্ষকে কৰি পেলাই সমতাটো প্ৰমাণ কৰিবলগীয়া হয়। দ্বিতীয়তে আমি চাব লাগিব ত্ৰিকোণমিতিক অনুপাত কেইটা sin থিটা আৰু cos থিটাত আছে নে নাই। যদি নাই তেতিয়াহ'লে আমি সাধাৰণতে sin থিটা আৰু cos থিটাতে পৰিৱৰ্তন কৰি লওঁ। sin থিটা আৰু cos থিটালৈ কেনেকৈ পৰিৱৰ্তন কৰিম আমি জানো। cosec থিটা সমান 1/sin থিটা আমাৰ মনত আছে। cos থিটাটো আমাৰ মনত আছে, cos থিটা সমান 1/sec থিটা। তাৰপিছত tan থিটা সমান sin থিটা বাই cos থিটা, cot থিটা সমান cos থিটা বাই sin থিটা। এই ত্ৰিকোণমিতিক সম্বন্ধবোৰৰ দ্বাৰা আমি কি কৰিব পাৰোঁ, প্ৰমাণ কৰিবলৈ লোৱা অভেদটো sin আৰু cosলৈ পৰিৱৰ্তন কৰি ল'ব পাৰোঁ। তাৰ পিছত আমি চাব লাগিব, অৱশ্যে কেতিয়াবা sin আৰু cosত থাকিলেও বেলেগ ত্ৰিকোণমিতিক অনুপাতলৈ পৰিৱৰ্তন কৰিবলগীয়া হয়। আমি তেনেকুৱা প্ৰশ্নৰ উত্তৰো কৰিম। তাৰ পিছতে আমি চাব লাগিব যে আমি জানি অহা ত্ৰিকোণমিতিৰ তিনিটা অভেদ, এই তিনিটা অভেদত কেনেবাকৈ পেলাব পাৰি নেকি। যেনে আমি পাইছিলোঁ কি sin স্কোৱাৰ থিটা প্লাছ cos স্কোৱাৰ থিটা সমান 1 প্লাছ tan স্কোৱাৰ থিটা সমান sec স্কোৱাৰ থিটা, 1 প্লাছ cos স্কোৱাৰ থিটা সমান cosec স্কোৱাৰ থিটা। এই তিনিটা ত্ৰিকোণমিতিক অনুপাতত পৰিব নেকি আমি চাম। আৰু লগে লগে বীজগণিতৰ যিবোৰ উৎপাদকৰ সূত্ৰ পাইছিলোঁ সেই সূত্ৰবোৰতো কেনেকৈ পেলাব পাৰোঁ নেকি, সেইটো আমাৰ লক্ষ্য থাকিব লাগিব। লগে লগে আমি চাই যাব লাগিব সোঁপক্ষত কি দিয়া আছে। এতিয়া মই প্ৰথমতে 1 নম্বৰৰ যিটো অভেদ এইটো প্ৰমাণ কৰি দেখুৱাবলৈ লৈছোঁ। 1 নম্বৰটোত আছে কি cosec থিটা মাইনাছ cot থিটা হোল স্কোৱাৰ সমান 1 মাইনাছ cos থিটা ডিভাইডেড বাই 1 প্লাছ cos থিটা। আমি প্ৰথমতে বাওঁফালটোৱে ল'ম। বাওঁফাল লেফ্ট সাইডত কি আছে cosec থিটা মাইনাছ cot থিটা হোল স্কোৱাৰ। এতিয়া কি কৰিম, এইবোৰ sin আৰু cosলৈ পৰিৱৰ্তন কৰিম। আমি cosec থিটাটোক লিখিব পাৰোঁ কেনেকৈ 1/sin থিটা, 1/sin থিটা মাইনাছ cot থিটাটো লিখিব পাৰোঁ cos থিটা বাই sin থিটা, cos থিটা বাই sin থিটা হোল স্কোৱাৰ। এতিয়া আমি সৰল কৰিম, কি কৰিম, এতিয়া আমি লসাগু ল'লো sin থিটা 1 মাইনাছ cos থিটা হোল স্কোৱাৰ। এতিয়া যদি মই সাইনক বৰ্গ কৰোঁ, এইটো হ'ব sin স্কোৱাৰ থিটা আৰু ওপৰত হ'ব 1 মাইনাছ cos থিটা হোল স্কোৱাৰ। এতিয়া আমি ইয়াত পোৱা প্ৰথম অভেদটো চোৱা। প্ৰথম অভেদটো আছিলে sin স্কোৱাৰ থিটা প্লাছ cos স্কোৱাৰ থিটা সমান 1। তেতিয়াহ'লে মই এই sin স্কোৱাৰ থিটাৰ ঠাইত কি লিখিব পাৰিম, আমাৰ আছিলে কি মই দিছোঁ মই এইটো আমি পোৱা প্ৰথম অভেদটোত চোৱা কি আছিলে sin স্কোৱাৰ থিটা প্লাছ cos স্কোৱাৰ থিটা সমান 1। এতিয়া sin স্কোৱাৰ থিটা সমান কি হ'ব, sin স্কোৱাৰ থিটা সমান 1 মাইনাছ cos স্কোৱাৰ থিটা। এই sin স্কোৱাৰ থিটাৰ ঠাইত মই কি লিখিম এতিয়া 1 মাইনাছ cos স্কোৱাৰ থিটা, ওপৰত আছে 1 মাইনাছ cos থিটা হোল স্কোৱাৰ। এতিয়া বীজগণিতৰ যিটো ফৰ্মুলা পাইছিলোঁ a স্কোৱাৰ মাইনাছ b স্কোৱাৰ, a স্কোৱাৰ মাইনাছ b স্কোৱাৰ, a স্কোৱাৰ মাইনাছ b স্কোৱাৰ সমান a প্লাছ b ইনটু a মাইনাছ b। এতিয়া মই 1ক যদি 1 স্কোৱাৰ বুলি ভাবোঁ আৰু cos স্কোৱাৰ থিটাটো আছেই, তেতিয়াহ'লে এইটো a স্কোৱাৰ মাইনাছ b স্কোৱাৰ ফৰ্মুলাত ভাগ পৰি আছে। তেতিয়া আমি কি লিখিব পাৰিম ইয়াত সেইদৰে 1 প্লাছ cos থিটা
into 1 minus cos theta. ওপৰত 1 minus cos theta whole square তাৰ অৰ্থটো হ'ল কি 1 minus cos theta into 1 minus cos theta. এতিয়া 1 minus cos theta 1 minus cos theta কাটি দিলো এতিয়া কি থাকিলে আমাৰ ৰাইট হ্যান্ড সাইডৰ লগত মিলি গ'ল দেখিছানে 1 plus cos theta আৰু ওপৰত আছে 1 minus cos theta. গতিকে এই ৰাইট হ্যান্ড সাইডৰ লগত মিলি গ'ল সমান ৰাইট সাইড প্ৰুভ প্ৰমাণ কৰা হ'ল। এইবাৰ মই 2 নম্বৰ প্ৰশ্নটো লৈছো ইয়াৰ বাওঁফালটোত কি দিয়া আছে cos A divided by 1 plus sin A plus 1 plus sin A by cos A. সাধাৰণ ভগ্নাংশ হৰণ কৰাৰ নিচিনাকৈ ইয়াত আমি এলচিয়াম লম প্ৰথমতে কি লম লসাগু ললো cos A into 1 plus sin A. আমি ভগ্নাংশ যোগ কৰাৰ নিচিনাকৈ কৰিলে কি পাম এইটো লগত কি পূৰণ কৰিলে লসাগুটো পাম cos A গতিকে cos A লগতো cos A পূৰণ কৰিলে এইটো হ'ব cos square A plus এইটো দেখিছো cos A আছে cos A লগত কি পূৰণ কৰিলে লসাগুটো পাম 1 plus sin A 1 plus sin A আৰু 1 plus sin A পূৰণ কৰিলে হ'ব 1 plus sin A whole square. এতিয়া কি কৰিম এইটো একেই ৰাখিলো cos A into 1 plus sin A ওপৰত কি কৰিলো cos square A এটো একে ৰাখিছো এটো A plus B whole square ফৰ্মুলাত ভাঙিলো A plus B whole square ফৰ্মুলাত ভাঙিলে এটো 1 হ'ব 1 square সমান 1 plus twice AB 2 into 1 into sin A twice sin A হ'ব 2 পূৰণ A সমান 2 পূৰণ 1 পূৰণ sin A সমান twice sin A হ'ব plus sin square A. এতিয়া মই কি কৰিম এই cos square A ওচৰলে sin square A টো লৈ আহো cos square A plus sin square A plus 1 plus twice sin A তলত আছে cos A into 1 plus sin A. এতিয়া আমি প্ৰথম অভেদটো মনত পেলাও কি আছিল sin square A plus cos square A সমান 1 তেতিয়া হলে এটো sin square A plus cos square A সমান আমি কি বহাই দিব পাৰিম 1 এটো 1 তাৰ পিছত এটো কি হ'ব 1 আৰু এটো plus twice sin A তলত আছে cos A into 1 plus sin A এতিয়া একে একে এটো যোগ কৰিলে কিমান হ'ব 2 তাৰ পিছত আছে plus twice sin A তলত আছে cos A into 1 plus sin A মই ওপৰলৈ লৈ আহিছো এইখিনিলে ওপৰলৈ লৈ আহিলো ইয়াত দেখিছো দুইটাতে 2 পূৰণ হৈ আছে 2 এটা কমন লও 2 কমন ললে কি থাকিব ইয়াত 1 প্লাস 2 টো কমন ললে কি থাকি যাব sin A divided by cos A into 1 plus sin A cos A into 1 plus sin A এতিয়া দেখিলো যে 1 plus sin A 1 plus sin A এইটা কটা কটি কৰি দিলো কি থাকিলে 2 by cos A 2 by cos A টো মই এনেকেও লিখিব পাৰো 2 into 1 by cos A আমি জানো যে cos A বিপৰীত ত্ৰিকোণমিতিক অনুপাতটো অৰ্থাৎ cos A প্ৰতিক্ৰমটো কি আছিল sec A গতিকে twice কি লিখিম sec A এইটো হৈছে আমাৰ ৰাইট সাইড গতিকে প্ৰমাণ কৰা মই তোমালোকক এইবাৰ 5ৰ 3 নম্বৰটো সমাধান কৰি দেখাবলৈ লৈছো ইয়াত আছে tan theta by 1 minus cot theta plus cot theta by 1 minus tan theta সমান 1 plus sec theta cosec theta আমি প্ৰথমতে বাওঁফালৰ পৰা আৰম্ভ কৰিম বাওঁফাল কি আছে tan theta divided by 1 minus cot theta
প্লাস cot থিটা divided by 1 minus tan থিটা। আমি জানো যে প্ৰথমতে এই tan আৰু cot এই ত্ৰিকোণমিতিক অনুপাতবোৰ sin আৰু cosলৈ পৰিৱৰ্তন কৰিম। আমাৰ জনা আছে tan থিটা সমান sin থিটা by cos থিটা। সেইদৰে cot থিটা সমান cos থিটা divided by sin থিটা। আমি এই tan আৰু cot টো sin আৰু cosলৈ পৰিৱৰ্তন কৰিম। চোৱা এতিয়া এই tan থিটাটো হ'ব sin থিটা divided by cos থিটা 1 minus এইটো হ'ব cos থিটা divided by sin থিটা plus একে ধৰণে cos থিটা divided by sin থিটা 1 minus sin থিটা divided by cos থিটা। এতিয়া আমি কি কৰিম ওপৰটো একেই ৰাখিম sin থিটা by cos থিটা এই ওপৰটো কি কৰিম তলত কি কৰিম লসাগু ল'ম। লসাগু হ'ব sin থিটা আৰু এইটো হ'ব জানিছা এইটো sin থিটা minus cos থিটা প্লাস সেইদৰে ওপৰত ইয়াতো একেই থাকিব cos থিটা divided by sin থিটা ইয়াতো লসাগু ল'লো হ'ল cos থিটা ওপৰত হ'ব cos থিটা minus sin থিটা। এতিয়া আমি কি কৰিম ভগ্নাংশৰ যেনেকৈ হৰণ কৰোঁ তেনেকৈ আমি এই হৰণ চিহ্নটো sin থিটা by cos থিটা এই হৰণ চিহ্নটো পূৰণ চিহ্নলৈ পৰিৱৰ্তন কৰিম। পূৰণ চিহ্নলৈ পৰিৱৰ্তন কৰিলে এই হৰণটো কি হ'ব ইয়াৰ প্ৰতিক্ৰমটো লিখিব লাগিব। ইয়াৰ sin থিটাটো ওপৰলৈ যাব আৰু তললৈ আহিব sin থিটা minus cos থিটা প্লাস একে ধৰণে এইটো হ'ব cos থিটা by sin থিটা হৰণ চিহ্নটো পূৰণ চিহ্ন কৰি দিলে cos থিটাটো ওপৰলৈ গ'ল আৰু তললৈ আহিব cos থিটা minus sin থিটা। এইবাৰ যদি আমি পূৰণ কৰি দিওঁ ভগ্নাংশ পূৰণ কৰাৰ নিচিনাকৈ এইটো sin থিটা সমান sin স্কয়াৰ থিটা তলত হ'ব cos থিটা পূৰণ sin থিটা minus cos থিটা এইটোত হ'ব cos স্কয়াৰ থিটা ওপৰত আৰু তলতো হ'ব sin থিটা into cos থিটা minus sin থিটা। যেমন এইখিনিত নহৰে মই ইয়ালৈ আহিছো সমান এতিয়া চোৱা ইয়াত হৰ আছে cos থিটা into sin থিটা minus cos থিটা আৰু ইয়াত আছে sin থিটা into cos থিটা minus sin থিটা। ইয়াত sin থিটাটো পজিটিভ আছে কিন্তু ইয়াত কি আছে sin থিটাটো মাইনাস আছে গতিকে আৰু cos থিটাটো ইয়াত মাইনাস আছে ইয়াত প্লাস আছে। আমি যদি মাইনাস চিহ্নটো ইয়াৰ পৰা কমন লৈ দিওঁ তেতিয়া হলে কি হ'ব এই sin থিটাটো প্লাস হৈ যাব cos থিটাটো মাইনাস হ'ব। তাৰপৰা সেই মাইনাসটো এই মই যদি এই প্লাসৰ লগত পূৰণ কৰোঁ এইটো কি হৈ যাব প্লাসে মাইনাসে মাইনাস হৈ যাব। সেইটোকে মই ইয়াত লিখিবলৈ লৈছো। প্ৰথমতে মই এটা বহাই লৈছো এতিয়া sin স্কয়াৰ থিটা divided by cos থিটা into sin থিটা minus cos থিটা ইয়াত মাইনাস চিহ্নটো কমন লোৱাটো ইয়াৰ লগত পূৰণ কৰি দিলো এইটো কি হৈ যাব মাইনাস এইফালে থাকিব cos স্কয়াৰ থিটা divided by sin থিটা into এতিয়া sin থিটা plus cos থিটা minus sin থিটা minus cos থিটা সমান এতিয়া মই ইয়াত এলচিএম ল'ম লসাগু ল'ম। লসাগু হ'ব cos থিটা into sin থিটা into sin থিটা minus cos থিটা এইটোৱে যদি লসাগুটো পূৰণ কৰোঁ থাকি যাব sin থিটা। sin থিটাটো sin স্কয়াৰ থিটাৰ লগত পূৰণ কৰিলে হ'ব sin কিউব থিটা minus
এই হৰটোৱে যদি এই লসাগুটোক হৰণ কৰোঁ তেতিয়াহ'লে ইয়াত থাকি যাব cos থিটা। cos থিটাটো cos স্কয়াৰ থিটাৰ লগত পূৰণ কৰিলে হ'ব cos কিউব থিটা। এতিয়া মই কি কৰিম, এইটো a কিউব মাইনাছ b কিউব ফৰ্মুলাত কৰিব। আমি জানো যে a কিউব মাইনাছ b কিউব সমান কি আছিল, a কিউব মাইনাছ b কিউব সমান a মাইনাছ b ইনটু a স্কয়াৰ প্লাছ ab প্লাছ b স্কয়াৰ। এই সূত্ৰটোৰ ওপৰটো ভাঙি দিম, তেতিয়াহ'লে এই ঠাইত আছে ইয়াত sin আৰু b ঠাইত আছে cos থিটা। গতিকে এইটো হ'ব sin থিটা মাইনাছ cos থিটা ইনটু a স্কয়াৰ। গতিকে এইটো কি হ'ব sin থিটা হোল স্কয়াৰ মানে sin স্কয়াৰ থিটা, sin স্কয়াৰ থিটা প্লাছ ab, এই ঠাইত আছে sin থিটা আৰু b ঠাইত আছে cos থিটা প্লাছ b স্কয়াৰ cos থিটা হোল স্কয়াৰ। গতিকে এইটো লিখিব পাৰিম আমি cos স্কয়াৰ থিটা। তলত আছে cos থিটা ইনটু sin থিটা ইনটু sin থিটা মাইনাছ cos থিটা। এতিয়া দেখিলো এই sin থিটা মাইনাছ cos থিটা, sin থিটা মাইনাছ cos থিটা তলাকৈ গুচি গ'ল। এতিয়া আমি কি কৰিম, প্ৰথমতে এই sin থিটা ইনটু cos থিটা লিখি ললো, তাৰ পিছত থাকিব sin স্কয়াৰ থিটা প্লাছ cos স্কয়াৰ থিটা। আমি sin স্কয়াৰটো cos স্কয়াৰ সলনি লৈ গ'লো। তলত আছে sin থিটা ইনটু cos থিটা। এতিয়া এইটো লিখিলো sin থিটা ইনটু cos থিটা। আমি ত্ৰিকোণমিতিৰ প্ৰথম অভেদটো পাইছিলো sin স্কয়াৰ থিটা প্লাছ cos স্কয়াৰ থিটা সমান 1। সেই কাৰণেই মই sin স্কয়াৰ থিটাটো cos স্কয়াৰ থিটাৰ ওচৰলৈ লৈ গৈছিলো। এতিয়া sin স্কয়াৰ থিটা প্লাছ cos স্কয়াৰ থিটা সমান কি হ'ব 1, আৰু তলত আছে sin থিটা ইনটু cos থিটা। মই এতিয়া এটা এটা কৰি দিলো, কি হ'ব sin থিটা ইনটু cos থিটা ডিভাইডেড বাই sin থিটা ইনটু cos থিটা, তারপর প্লাস 1 বাই sin থিটা ইনটু cos থিটা। এতিয়া এইটো কটাকটি গ'ল, কি থাকিব 1 প্লাস 1 বাই sin থিটা মানে হ'ব cosec থিটা, আৰু 1 বাই cos থিটা মানে হ'ব sec থিটা। এইটোৱে হৈছে ৰাইট সাইড। এটাকে প্রমাণ করা হল।